মাত্ৰ ৮০,০০০ টকা দিয়ক আৰু লৈ যাওক আপোনালোকে ইন্ট্ৰা V10 এখন আছে আইচাৰ গাড়ী আইচাৰ দেখুৱাইছো আমি আইচাৰ যদি এইখন গাড়ী হৈছে 14 ফুটি গাড়ীখনৰ পাছিং আছে 4 টন গাড়ীখন হৈছে 2023 গাড়ী কোনোবা যদি আইচাৰ বিচাৰে আছে এইখন কন্টাক্ট কৰিব পাৰে পাছিং কিমান ক'লে পাছিং আছে 4 টন 4 টন পাছিং গাড়ীখন ভালদৰে মই দেখুৱাই দিছো খুব ধুনীয়া কণ্ডিচনত আছে একদম মজা আইচাৰ 2019 সুপ্ৰ হয় যদি কোনোবা বিচাৰিছে পেছেঞ্জাৰ কন্টেইনাৰ সুপ্ৰ এখন ল'ম বুলি হয় এখন কন্টেইনাৰ সুপ্ৰ ল'ব পাৰে কাৰণ ধুনীয়া হৈ আছে এখন 2022 বলেৰো পিকআপ হয় হয় যদি কোনোবা বিচাৰিছে যে এক্সট্ৰা লং এখন ল'ম বুলি 1.7 অনলি 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকিখিনি ফাইনেন্স হৈ যাব তাৰ পৰা ডিসকাউন্ট মিলাই দিয়া হ'ব 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এইখন বলেৰো ওলাই যাব আপোনালোকৰ মাজলৈ এখন নতুন কণ্ডিচনৰ আইচাৰ লৈ আহিছো গাইজ কোনোবাই যদি আইচাৰ বিচাৰি আছে 4 টন পাছিং থকা গাড়ী আপোনালোকে মাত্ৰ 1 লাখ টকা ডাউন পেমেণ্ট দিলে এইখন গাড়ী ওলাই লৈ যাব পাৰিব তো ভিডিঅ'ৰ মাজত দেখুৱাই আছো বিভিন্ন ধৰণৰ গাড়ী যিহেতু আছে আপোনালোকে গম পাইছে মই ক'ত আহিছো পুনৰবাৰ মই আহি গৈছো হাইৱে অটো অৰ্থাৎ মা মটৰ্ছ তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন যিহেতু আছে কোনখনৰ কিমান প্ৰাইচ হয় আপোনালোকক ভিডিঅ'ৰ মাজত মই ডিটেইলছ দি আছো তাৰ আগতে ক'ব বিচাৰিছো কোনোবাই যদি চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো চাওক একদম ব্ৰেণ্ড নিউ কণ্ডিচনৰ এখন য়োদ্ধা 4x4 আছে এইখন দেখুৱাম ভিডিঅ'ৰ মাজত আৰু এইখন জেনন একদম কম দামত আপোনালোকে পাব আপোনালোকে এচি গোল্ডৰ দামত আজি এইখন য়োদ্ধা জেনন লৈ যাব পাৰিব গোটেই ডিটেইলছ দাদা জনাব দাদা আছে মোৰ লগত দাদা ডিলাৰৰ এড্ৰেছটো কৈ দিব গাড়ী ল'বলৈ ক'ত আহিব লাগিব ডিলাৰ এড্ৰেছটো আগৰ ভিডিঅ'টো আমাৰ দিয়াই আছে গুৱাহাটী বৰাগাঁও এখন এপোলো এক্সেল কে হস্পিটেল আছে তাৰ অপজিট চাইডে আমাৰ অফিসটো আছে হয় যোগাযোগ নম্বৰ থাকিব কল কৰিলে এড্ৰেছটো ধুনীয়াকৈ বুজাই দিয়া হ'ব স্ক্ৰীনত যিটো নাম্বাৰ আছে আপোনালোকে কন্টেক্ট কৰিব এড্ৰেছ আপোনালোকক গুগল মেপ লোকেশ্যন পৰ্যন্ত দিয়া হ'ব একদম মজা গাড়ী আছে এইখন আছে 4x4 যোদ্ধা 2021 গাড়ী হয় তো গাড়ীখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰাখিছো আমি 5.5 লাখ টকা হয় যদি কোনোবা ফাইনান্স কৰি ল'ব বিচাৰে ফাইনান্স কৰি ল'ব পাৰে 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে বাকিখিনি ফাইনান্স কৰাই দিয়া হ'ব আৰু তাৰ পৰা কিবা এটা ডিসকাউন্ট মিলাই দিয়া হ'ব 1 লাখ টকা ডাউন পেমেণ্ট দিব লাগিব ন হয় 1 লাখ টকা দিলে 4x4 ঘৰলৈ লৈ যাব পাৰিব ইফালে জেনন নেক্সট আৰু এখন জাষ্ট জেনন পিকআপ 2014 মডেল হয় কন্টেইনাৰ যদি কোনোবা বিচাৰিছে যে কন্টেইনাৰ জেনন এখন লৈ কিবা কোম্পানী সমেত লগাম বুলি ভাবিছে এইখন গাড়ী চকু মুদি ল'ব পাৰে গাড়ীখন ফাইনান্সটো খুব কমেই সম্ভৱ হোৱাটো কেছত ল'ব লাগিব তো গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2.5 লাখ টকা সামথিং কিবা এটা ডিসকাউন্ট দিয়া হ'ব গাড়ীখনত চাওক একদম কম দামত 2,50,000 টকাত আপোনালোকে পাই আছে য়োদ্ধা জেনন তো চাওক আপোনালোকে যিসকলে কম দামত বিচাৰি আছে য়োদ্ধা জেনন এইখন লৈ যাওক মাত্ৰ 2,50,000 টকাত গাড়ী ইফালে গৈছো আমি নেক্সট আৰু এখন আছে চাওক টেম্পু BS6 ৰ টেম্পু এখন আছে 2021 ৰ গাড়ী হয় হয় একেবাৰে কম প্ৰাইচ লাগিছো একেবাৰে ফিক্স দাম 1 লাখ টকাত গাড়ীখন দি আছো ডাইৰেক্ট 1 লাখ টকাত গাড়ী হেভি ডিউটি দেখুৱাইছো নেক্সট আৰু এখন আছে সুপ্ৰ যদি কোনোবা বিচাৰিছে যে BS6 ৰ সুপ্ৰ এখন ল'ব কাৰণে এইখন গাড়ী ল'ব পাৰে 2020 ৰ গাড়ী হয় গাড়ী কাগজ পাতি গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,80,000 টকা হয় অনলি 80,000 টকা দিলে বাকিখিনি লোন কৰাই দিয়া হ'ব ওকে ইফালে গৈছো আমি নেক্সট আৰু এখন আছে জিপ এক্সেল যদি কোনোবা বিচাৰিছে যে জিপ এক্সেল এখন ল'ম বুলি 2018 গাড়ী হয় কাৰণ এতিয়ালৈকে ৰিপেইণ্ট হোৱা নাই অৰিজিনেল প্ৰিন্ট আছে কাৰণ একেবাৰে কম প্ৰাইচত দিয়া হৈছে গাড়ীৰ প্ৰাইচটো ৰখাইছে 1,40,000 টকা ট্ৰান্সফাৰ সব কৰি দিয়া হ'ব তাৰ পৰা কিবা এটা ডিসকাউন্ট পাই যাব ওকে ইফালে এসি গোল্ড দেখুৱাইছো নেক্সট আৰু এখন আছে 2021 ৰ এসি গোল্ড আছে দুইখনৰ প্ৰাইচটো ৰখাইছে অনলি 2,60,000 টকা অনলি 60,000 টকা দিও বাকিখিনি ৰিফাইনেন্স হৈ যাব মেজিক এক্সপ্ৰেছ যদি কোনোবা বিচাৰিছে পেছেঞ্জাৰ মেজিক এখন ল'ম বুলি এইখন গাড়ী ল'ব পাৰে টাটাৰ এইখন গাড়ী ফাইনান্স ল'ব কেছত ল'ব লাগিব গাড়ীৰ প্ৰাইচটো ৰখাইছে 2,20,000 টকা তাৰ পৰা কিবা এটা ডিসকাউন্ট পাব ওকে ইফালে গৈছো আমি আৰু এখন সুপ্ৰ আছে 2018 গাড়ী হয় যদি কোনোবা বিচাৰিছে যে BS4 ৰ সুপ্ৰ এখন ল'ব বুলি এইখন গাড়ী ল'ব পাৰে গাড়ীৰ একেবাৰে কম দামত দিয়া হৈছে গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,30,000 টকা অনলি 50,000 টকা ডাউন কৰিলে বাকিখিনি ফাইনান্স কৰাই দিয়া হ'ব মাত্ৰ 50,000 টকা দিয়ক গাড়ী এখন ওলাই যাব নেক্সট আৰু এখন আছে জিপ ধুনীয়া জিপ এখন আহিছে 2019 ৰ জিপ এক্সেল হয় গাড়ীখন একো এটা কাম নাই ধুনীয়া হয় একো প্ৰবলেম নাই তো গাড়ীখন এতিয়ালৈকে ৰিপেইণ্ট হোৱা নাই অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন ল'ব পাৰে গাড়ীখনৰ দামটো ৰখাইছে 1.5 লাখ টকা নেক্সট আৰু এখন আছে 2019 ৰ সুপ্ৰ হয় যদি কোনোবা বিচাৰিছে পেছেঞ্জাৰ কন্টেইনাৰ সুপ্ৰ এখন ল'ম বুলি হয় এখন কন্টেইনাৰ সুপ্ৰ ল'ব পাৰে কাৰণ ধুনীয়া হৈ আছে কাৰণ কাগজ পাতি গাড়ীৰ প্ৰাইচটো ৰখাইছে 2,70,000 টকা তাৰ পৰা ভালখিনি ডিসকাউন্ট পাই যাব আৰু অনলি 50,000 টকা দিলে বাকিখিনি ফাইনান্স হৈ যাব 50,000 টকা ডাউন পেমেণ্ট দিলে ফাইনেন্স হৈ যাব নেক্সট এখন আছে 2020 ৰ মেগা এক্সেল যদি কোনোবা বিচাৰিছে মেগা এক্সেল ল'ম বুলি 8 ফুটি বডি হয়
গাড়ীৰ কাগজ পাতি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2.5 লাখ টকা। অনলি 60,000 টকা দিলে বাকীখিনি ফাইনেন্স হৈ যাব আৰু ভালখিনি ডিছকাউণ্ট পাই যাব। ইফালে V10 নেক্সট আৰু আছে V10। যদি কোনোবা বিচাৰিছে V10 এখন ল'ব BS6ৰ, এইখনৰ প্ৰাইচটো আছে আপোনাৰ 3,40,000 টকা। অনলি 80,000 টকা দিলে বাকীখিনি ফাইনেন্স কৰাই দিয়া হ'ব। একদম মজা V10 চাওক। তাৰপিছত নেক্সট এখন আছে SEX। যদি কোনোবা বিচাৰিছে AC গ'ল এখন SEX ল'ব গ'লে 5 গিয়াৰৰ গাড়ী হয়, তো গাড়ীখনৰ কাগজ পাতি BS4 গাড়ী, গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,30,000 টকা। অনলি 50,000 টকা দিলে বাকীখিনি ফাইনেন্স হৈ যাব। মাত্ৰ 2,30,000 টকাত এখন হোৱাইট কালাৰ SEX লৈ যাওক। নেক্সট আৰু এখন আছে Jeep Excel 2020ৰ Jeep Excel। ধুনীয়া গাড়ী আছে, একো এটা প্ৰব্লেম নাই। গাড়ীখন আজিয়ে লৈ যাব পাৰিব আহিলে। তো গাড়ীখনৰ কাগজ পাতি ফাইনেন্স নহ'ব, কাগজ পাতি অকে কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ অনলি 1,30,000 টকা। ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। ওকে, নেক্সট ইফালে ST। নেক্সট এখন আছে ST। যদি কোনোবা বিচাৰিছে যে ST এখন ল'ম বুলি 2021ৰ গাড়ী হয়, হয়, তো গাড়ীখনৰ কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,80,000 টকা। ফাইনেন্স হৈ যাব, 80,000 টকা বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট এখন আছে আইচাৰ গাড়ী। আইচাৰ দেখুৱাইছো আমি। আইচাৰ যদি এইখন গাড়ী হৈছে 14 ফুটি, গাড়ীখনৰ পাছিং আছে 4 টন। গাড়ীখন হৈছে 2023ৰ গাড়ী। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 12,50,000 টকা। 12.5 লাখ টকা প্ৰাইচ ৰখা হৈছে। অনলি 2.5 লাখ টকা ডাউন পেমেণ্ট দিয়ক, বাকীখিনি লোন হৈ যাব। চাওক, 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে এইখন আইচাৰ লৈ যাব পাৰিব। কোনোবাই যদি আইচাৰ বিচাৰে আছে এইখন কণ্টেক্ট কৰিব পাৰে। পাছিং কিমান ক'লে? পাছিং আছে 4 টন। 4 টন পাছিং। গাড়ীখন ভালদৰে মই দেখুৱাই দিছোঁ, খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম মজা আইচাৰ। কণ্টেক্ট কৰি ল'ব। নেক্সট আৰু এখন আছে অশোক লেনৰ। অশোক লেনৰ এইটো আপোনাৰ বৰা ৰছ বুলি কয়। এইখন গাড়ীৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 2,50,000 টকা। বা 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব। ওকে, নেক্সট এখন আছে 2 পইণ্ট যোদ্ধা। যদি কোনোবা বিচাৰিছে যে 2 টনৰ যোদ্ধা এখন ল'ম বুলি, 2022ৰ গাড়ী হয়, গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 6 লাখ টকা। হয়, অনলি 1,20,000 টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব। চাওক এইখন চাওক, 2.0 একদম মজা গাড়ী। আপোনালোকে স্ক্ৰীনত নাম্বাৰ দেখি আছে, ফোন কৰিব। এখন যে 2022ৰ বলেৰো পিকআপ হয়। হয়, যদি কোনোবা বিচাৰিছে যে এক্সট্ৰা লং এখন ল'ম বুলি 1.7, এইখন গাড়ীৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 6,80,000 টকা। অনলি 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব, তাৰ পৰা ডিছকাউণ্ট মিলাই দিয়া হ'ব। 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এইখন বলেৰো ওলাই যাব। হয়। নেক্সট আৰু এখন আছে বলেৰো পিকআপ 2016ৰ। যদি কোনোবা বিচাৰিছে যে BS4ৰ বলেৰো পিকআপ এখন ল'ম বুলি, হয়, এইখন বলেৰো পিকআপ ল'ব পাৰে। এইখনৰ প্ৰাইচটো একেবাৰে কম ৰখা হৈছে, 4.5 লাখ টকা দিয়া হৈছে। 16ৰ বলেৰোখন ফাইনেন্স হৈ যাব, ডাউন পেমেণ্ট অলপ বেছি দিব লাগিব। ওকে, নেক্সট ইফালে নেক্সট এখন আছে আপোনাৰ AC Gold। এচি গ'ল। এইখন হৈছে আপোনাৰ BS6ৰ 2022ৰ গাড়ী হয়। গাড়ীখনৰ কাগজ পাতি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 3 লাখ টকা। অনলি 80,000 টকা দিয়ক আৰু বাকীখিনি ফাইনেন্স হৈ যাব। এইখন আছে আপোনাৰ 2021ৰ ইণ্ট্ৰা V10। নাম্বাৰ প্লেটটো যদি নহয় আমি নাম্বাৰ প্লেট লগাই দিম। তো গাড়ীখনৰ বডি চডি চব অকে আছে। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 3,30,000 টকা। অনলি 80,000 টকা দিলে বাকীখিনি লোন হৈ যাব। চাওক, মাত্ৰ 80,000 টকা দিয়ক আৰু লৈ যাওক আপোনালোকে ইণ্ট্ৰা V10 ডাউন পেমেণ্টত। একদম ধুনীয়া গাড়ী, কণ্টেক্ট কৰিব। 2022ৰ অশোক লেন এখন আছে বৰা 10। যদি কোনোবা বিচাৰিছে এইখন গাড়ী ল'ব পাৰে, ধুনীয়া হৈ আছে। মাত্ৰ হেডলেছটো অলপ ফাটা আছে, চেঞ্জ কৰি যাব। গাড়ীখন ধুনীয়া হৈ আছে। গাড়ীখন আপোনাৰ 8 ফুটি বডি হয়। তো গাড়ীখন ফাইনেন্স হৈ যাব। গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 5.5 লাখ টকা। অনলি 1 লাখ টকা ডাউন পেমেণ্ট দিব, বাকীখিনি ফাইনেন্স কৰাই দিয়া হ'ব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে এইখন বৰা 10 আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ। একদম ধুনীয়া গাড়ী। কোনোবা যদি বৰা 10 বিচাৰি আছে এইখন চাব পাৰে। নেক্সট আৰু এখন আছে 2019ৰ BS4ৰ সুপ্ৰা এখন কণ্টেইনাৰ বডি। যদি কোনোবা বিচাৰিছে কণ্টেইনাৰ বডি এখন ল'ম বুলি, এইখন গাড়ীও ল'ব পাৰে। 2019ৰ গাড়ী, গাড়ীৰ কাগজ পাতি গাড়ীখনৰ প্ৰাইচটো হৈছে 2,70,000 টকা। অনলি 70,000 ডাউন পেমেণ্ট দিয়ক আৰু বাকীখিনি ফাইনেন্স হৈ যাব। তাৰ পৰা ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব। ইফালে নেক্সট আৰু এখন আছে ইণ্টাৰ V30। যদি কোনোবা বিচাৰিছে ইণ্টাৰ V30 এখন ল'ম বুলি, 2021ৰ গাড়ী হয়, চকুমুদি এখন ল'ব পাৰে। গাড়ী একো এটা কাম নাই। তো গাড়ীখনৰ আপোনাৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 4,80,000 টকা। অনলি 1.5 লাখ টকা ডাউন পেমেণ্ট দিয়ে বাকীখিনি ফাইনেন্স হৈ যাব আৰু ডিছকাউণ্ট ভালেখিনি মিলাই দিয়া হ'ব। ওকে, নেক্সট এখন আছে কণ্টেইনাৰ বডি সুপাৰ কেৰি 2019ৰ। যদি কোনোবা বিচাৰিছে এখন সুপাৰ কেৰি ল'ম বুলি, এইখন কণ্টেইনাৰ বডি সুপাৰ কেৰি ল'ব পাৰে। কাৰণ একেবাৰে কম প্ৰাইচ ৰখা হৈছে। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 2,60,000 টকা। অনলি 60,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু বাকীখিনি লোড কৰাই দিয়া হ'ব। নেক্সট একদম এখন আছে আপোনাৰ AC Gold পেট্ৰল। নতুন গাড়ী হৈ আছে, গাড়ীখন আহিছে আজি। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 4,20,000 টকা। অনলি 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকীখিনি লোন কৰাই দিয়া হ'ব। গাড়ীখন 2024ৰ গাড়ী। জাষ্ট শ্বৰুমত গাড়ীখন সোমাইছে, একদম নতুন কণ্ডিশ্যন। সেকেন্ড হ্যান্ড বুলি আপোনালোকে ক'ব নোৱাৰিব। চাওক, খুব ধুনীয়া মজা কণ্ডিশ্যন আছে। আৰু এখন আছে সুপ্ৰ 2020ৰ সুপ্ৰ হয়। গাড়ীৰ কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 3.5 লাখ টকা। অনলি 1 লাখ টকা দিয়ক, বাকীখিনি ফাইনেন্স হৈ যাব আৰু তাৰ পৰা ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব। ওকে, নেক্সট AC Gold। নেক্সট আছে AC Gold এখন BS4ৰ। যদি কোনোবা বিচাৰিছে যে BS4 AC Gold এখন ল'ম বুলি, এইখন গাড়ী ল'ব পাৰে। গাড়ীখনৰ প্ৰাইচটো হৈছে 2.5 লাখ টকা।
অনলি 50,000 টকা ডাউন পেমেন্ট দিয়ক, বাকিখিনি ফাইনেন্স কৰাই দিয়া হ'ব। ওকে নেক্সট আৰু এখন আছে এচি গ'ল্ড পেট্ৰল গাড়ী। হুম এইখন গাড়ী ডিজেল গাড়ী এখন আছে। এইখন গাড়ী আপোনাৰ কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচ ৰখাইছে 2,80,000 টকা। হুম তাৰপৰা ডিছকাউণ্ট দিয়া হ'ব আৰু অনলি 80,000 টকা দিলে বাকিখিনি লোন হৈ যাব। চাওক এচি গোল্ডৰ ভৰ্তি হৈ গৈছে, মানে মেলা লাগি গৈছে এচি গোল্ডে। তাৰপিছত আৰু এখন আছে এচি গোল্ডে এচি গোল্ড। 22 এচি গ'ল্ড। হুম তো গাড়ীখন আপোনাৰ কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 3,20,000 টকা। হয় অনলি 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনেন্স হৈ যাব। আৰু যদি তাৰ প্ৰফাইল ভাল হয় 60,000 টকা দিলে ওলাই যাব। ওকে নেক্সট নেক্সট আৰু এখন আছে এচি গ'ল্ড আছে 2024 এচি গ'ল্ড। এতিয়ালৈকে চাওক ৰেলিংটো বনোৱা হোৱা নাই, আমি ৰেলিংটো বনাই দিম যদি কাষ্টমাৰ বিচাৰে। তো গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 4,20,000 টকা। অনলি 1 লাখ টকা ডাউন পেমেন্ট দিয়ক আৰু বাকিখিনি লোন কৰাই লৈ যাওক। 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব। নেক্সট আৰু এখন আছে জিতু। জিতু যদি কোনোবা বিচাৰিছে যে 5.5 ফুটি জিতু এখন ল'ম বুলি, এইখন 5.5 ফুটি জিতু ল'ব পাৰে। 2019 গাড়ী হয়। গাড়ীৰ কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 1.5 লাখ টকা। ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব আৰু কেছত ল'লে ভালেখিনি ডিছকাউণ্ট দিয়া হ'ব। ওকে নেক্সট আৰু এখন আছে এচি গ'ল্ড 2023 গাড়ী হয়। গাড়ীৰ কাগজ পাতি কৰি গাড়ী ট্ৰান্সফাৰ লৈ এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 4 লাখ টকা। অনলি 1 লাখ টকা ডাউন কৰি দিলে বাকী ফাইনেন্স হ'ব আৰু যদি কোনোবা কেছত লয় ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব। ওকে নেক্সট আৰু এখন আছে জিতু। যদি কোনোবা বিচাৰিছে যে 6 ফুটি জিতুখন ল'ব, 2020 গাড়ী হয়, বৃহস্পতিৰ গাড়ী। গাড়ীৰ কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,30,000 টকা। এইখন গাড়ী ফাইনেন্স হৈ যাব। 1 লাখ টকা ডাউন কৰিলে বাকী লোন হৈ যাব। 1 লাখ টকা দিলে গাড়ীখন ওলাই যাব। ইফালে নেক্সট আৰু এখন আছে ইণ্টা V10। যদি কোনোবা বিচাৰিছে ধুনীয়া ইণ্টা V10 এখন আহিছে 2024 ইণ্টা V10। 24 এতিয়ালৈকে ৰেলিং বনোৱা হোৱা নাই। কোম্পানীৰ যি হিচাপত আহে শ্বৰুম কণ্ডিশ্যন আছে গাড়ী। চাওক তো গাড়ীখনৰ বডি চডি বনাই কমপ্লিট কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 4,20,000 টকা। হয় ফাইনেন্স হৈ যাব। অনলি 80,000 টকা দিয়ক, বাকী লোন কৰাই লৈ যাব পাৰি। 80,000 টকা দিলে গাড়ী ওলাব। নেক্সট এখন আছে এচি জিপ। যদি কোনোবা বিচাৰিছে কণ্টেইনাৰ সৰু জিপ এখন ল'ম বুলি, এইখন গাড়ী ল'ব পাৰে। বৃহস্পতিৰ গাড়ী 2018 গাড়ী হয়। গাড়ীৰ কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচটো ৰখাইছে 1,30,000 টকা। ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব।